কৰ্মীসকলৰ বাদেও বাকী বহুত মানুহৰ লাখ লাখ মানুহৰ মনটো উঠলি থাকে যে আমি কেতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ যাব পাৰিম। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন চাবৰ কাৰণে বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহে। অসমৰ বিভিন্ন চুকে কোণে থকা গাঁওভূঞিৰ পৰা মানুহ অহাৰ উপৰিও ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন চাবলৈ মানুহ আহে। কিয় বাৰু ইমান এই মানুহ আহিব লগা হৈছে? অন্যান্য অধিৱেশনতো হৈ থাকে, অন্যান্য অনুষ্ঠানতো হৈ থাকে, কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন চাবৰ কাৰণে, অধিৱেশনৰ উপভোগ কৰিবৰ কাৰণে ইমান দেশ বিদেশৰ মানুহ অহাৰ কাৰণটোৱেই বা কি? কৃষ্ণ শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ এটা বৃহত্তম ধৰ্মীয় সামাজিক সাংস্কৃতিক অনুষ্ঠান। এই অনুষ্ঠানটোৰ বাৰ্ষিক অধিৱেশন মানেই এটা অনন্য পৰিৱেশ, অনন্য চিন্তা চৰ্চা মানুহৰ হয়, উদুলি মুদুলি পৰিৱেশ। অসমৰ লগতে ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তৰ পৰা এই অধিৱেশনলৈ মানুহ আহে, মানুহ চাবলৈ আহে, দেখে। আৰু আচলতে হয়েই এই শ্ৰীমন্ত শংকৰদেৱ সংঘ এটা সৰ্ববৃহৎ অনুষ্ঠান হিচাপে ইয়াৰ যিটো শৃংখলাবদ্ধতা, ইয়াৰ যিখিনি কাৰ্যক্ৰমণিকা, সঁচা অৰ্থতে এইটো এটা বিচাৰ্য বিষয়, চাবলগীয়া কথা যে এনেধৰণৰ কিছু আদৰ্শ হয়তো ল'বলগীয়া কথা আছে অন্যান্য অনুষ্ঠানৰ কাৰণেও। আমাৰ ইমান লোক ইয়াত উপস্থিত হয়, সেই লোকখিনিক আমি খুব সুন্দৰকৈ নিয়াৰিকৈ আমি ৰাখি পেলাই যি অনুষ্ঠান কৰোঁ, সেইটো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰণে এটা বিশেষ বৈশিষ্ট্য বুলি ক'ব খোজোঁ। এইবাৰ আমি 95 সংখ্যক বাৰ্ষিক অধিৱেশন তেজপুৰ জিলা শাখাৰ আতিথ্যত আমি অনুষ্ঠিত কৰিম। এখন সাংস্কৃতিক নগৰী, য'ত বিষ্ণুৰাভা, জ্যোতিপ্ৰসাদ, ফণী শৰ্মাকে আৰম্ভ কৰি বিভিন্নজন গুণী জ্ঞানী শিল্পী ইয়াত আছিল। সেইসকলৰ দেশত আমি ইয়াত এখন অধিৱেশন অনুষ্ঠিত কৰিম। নিশ্চিতভাৱে আমি আশা কৰিছোঁ, ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱ সংঘই 94খন অধিৱেশন অনুষ্ঠিত কৰি গ'ল। প্ৰত্যেকখনতে আমি ভাবোঁ ইয়াৰ পিছত এইখনৰ পিছত সিখন ভাল হ'ব, সিখনৰ পিছত ভাল হ'ব। আৰু প্ৰত্যেকখনেই যিকোনো কাৰণতে নহওক এটা অভিলেখ সৃষ্টি কৰি আহিছে। আপোনালোকে দেখিছে যে আমাৰ যোৱা ফেব্ৰুৱাৰী মাহত যোৰহাটত যিখন অধিৱেশন হ'ল, সেইখন অধিৱেশনৰ কথা আমি কল্পনাতীতভাৱে ফলৱতী হ'ল, কল্পনাতীতভাৱে খুব সুন্দৰ হৈ গ'ল। আমি আশা কৰিব পৰাই নাছিলোঁ তেনেকুৱাকৈ। কিন্তু এইবাৰ আমি আশা কৰিছোঁ যে এইবাৰ তাতোকৈ আৰু অধিক সুন্দৰ হ'ব, আৰু অধিক ভাল হ'ব। সকলোৰে সহায় সহযোগিতা যি দেখিছোঁ, আজি ইমান নিয়াৰিকৈ সুন্দৰকৈ আমি আদৰণি সমিতি গঠন কৰিব পাৰিলোঁ। আমাৰ 35খনকৈ সমিতি থাকিব এই গোটেই পৰিকল্পনাটো সম্পূৰ্ণ কৰিবৰ কাৰণে। এই 35খন সমিতিৰ জৰিয়তে আমি এই অনুষ্ঠানটো সম্পন্ন কৰিম। তেখেতসকলে খুব আস্থাৰে নিষ্ঠাৰে তেওঁলোকে কাম কৰিব। আৰু আমি আশা দেখিছোঁ যে আজি যিসকলক পাইছোঁ, যিসকলে ইয়াত আমাক এই আতিথ্য দিছে, আমি অনুভৱ কৰিব পাৰিছোঁ যে নিশ্চিতভাৱে এই অধিৱেশন 95 সংখ্যক বাৰ্ষিক অধিৱেশন 2026 চনৰ 7, 8 আৰু 9 ফেব্ৰুৱাৰী তাৰিখে আমি অনুষ্ঠিত কৰিম। এখন অনন্য অধিৱেশন হ'ব। আমি আৰু তথাপিও আপোনালোকৰ জৰিয়তে আপোনালোকক বিশেষভাৱে এই অধিৱেশনখন সফল হোৱাৰ গুৰিত কিন্তু আপোনালোকে আচলতে যদি ইয়াৰ ভাল বাৰ্তা, শুভবাৰ্তা যদি প্ৰেৰণ কৰে, নিশ্চিতভাৱেই অধিৱেশন সফল হ'ব। আৰু আমি আশা ৰাখিছোঁ, আপোনালোকক অনুৰোধো জনাইছোঁ, ধন্যবাদো জনাইছোঁ। আপোনালোকে যিখিনি আমাৰ কাৰণে সহযোগিতা আগবঢ়াই আছে, অনাগত দিনত অধিৱেশনৰ সময়তো আৰু অধিক তেনেধৰণৰ সহযোগিতা আগবঢ়াই ইয়াৰ বাৰ্তাসমূহ, দৈনন্দিন বাৰ্তাসমূহ যাতে আমাৰ ভাৰতবৰ্ষৰ তথা বিশ্বৰ বিভিন্ন প্ৰান্তলৈ যায়, তাৰ কাৰণে আপোনালোকক ব্যৱস্থা কৰিবৰ কাৰণে মই এই হেৰিৰ জৰিয়তে আপোনালোকক অনুৰোধ জনাইছোঁ। এখন খুব অনন্য অধিৱেশন হ'ব, ভাল অধিৱেশন হ'ব, আমি ইয়াকে আশা কৰিছোঁ। আজি 94 সংখ্যক অধিৱেশনৰ আজি প্ৰস্তুতি সভা কৃষ্ণ শংকৰ গুৰু হৰিৰাম। আমাৰ তেজপুৰবাসী ৰাইজে জানে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক অধিৱেশন অহা বছৰ 2026 7, 8, 9 ফেব্ৰুৱাৰী তাৰিখে ইয়াত মহা সমাৰোহেৰে অনুষ্ঠিত হ'ব। আৰু ইতিমধ্যে আজি আদৰণি সমিতি গঠনৰ প্ৰক্ৰিয়া সুকলমে ইয়াত সমাধা কৰা হৈছে। জাতি, বৰ্ণ, ধৰ্ম, সম্প্ৰদায় নিৰ্বিশেষে সমস্ত লোকৰ ইয়াত যিটো সহযোগিতা পোৱা গ'ল, আমাৰ বাৰে চহৰীয়া ভাওনাৰ এই সমিতিৰ সভাপতি সম্পাদকে প্ৰমুখ কৰি সেই স্থলীতে সভাখন হৈছে। আৰু আমাৰ তেজপুৰৰ জিলা শাখাৰ নেতৃত্বত গঠন হোৱা এই সভালৈ আমাৰ গোটেই তেজপুৰ নিবাসী বা শোণিতপুৰৰ আৰু বিশ্বনাথৰ পৰা আৰু চতিয়াৰ পৰা সমস্ত লোক, মহদুৱাৰ সমস্তখিনি লোক ইয়াত আহিলে সন্মানীয় বিধায়ককে লৈ। গতিকে তেখেতৰ সমষ্টিতে আপোনালোকে আমি জানিব পাৰিছোঁ যে জামুগুৰিতেই ইয়াত
স্থান নিৰ্বাচন কৰা হৈছে আৰু পৰৱৰ্তী সময়ত স্থানখিনি চাব লাগিব মূলৰ অনুমোদন সপক্ষে এই স্থানখিনি অলপ ইফাল সিফাল হ'ব পাৰে এতিয়া আমি চাই পেলাই এখন অনুমোদন কৰা কিন্তু অধিৱেশন ইয়াত হ'বই আৰু আজি যিখন আদৰণি সমিতিৰ সভা এই সভাখন ইমান সুশৃংখলকৈ ইমান পৰিপাটিকৈ সকলোৰে সহযোগত হৈছে ইয়াৰ পৰা আমি এটা বাৰ্তা পাই গ'লোঁ যে আমাৰ এই অধিৱেশনবিলাক শ্ৰীমন্ত শংকৰদেৱৰ অধিৱেশনবিলাক এটা জাতীয় মহোৎসৱ হয় এই 3 দিনত আমি চাব গোটেই উত্তৰ পূৰ্বাঞ্চলকে ধৰি আমাৰ গোটেই ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ পৰা কেৱল ভকত বৈষ্ণৱসকলে নাহিব গুণী জ্ঞানী পণ্ডিতসকল আহিব সকলো সৰ্বস্তৰৰ লোকৰ ইয়াত সমাৱেশ হ'ব আৰু আমাৰ বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোক ইয়াত একত্ৰিত হ'ব আৰু অতি সুশৃংখলিতভাৱে এই মহা অধিৱেশন ইয়াত সুসম্পন্ন হ'ব বুলি আজি আমাৰ এটা মনত এই আস্থাৰ বিশ্বাসটো আহি গৈছে সকলোৰে সহযোগিতাত আপোনালোকৰ জামুগুৰি এখন প্ৰখ্যাত স্থান গোটেই অসমৰ ভিতৰত সংস্কৃতিৰ কেন্দ্ৰ এইটো য'ত গজেন কোঁৱৰ ইয়াত গোটেই তেওঁৰ নাম প্ৰখ্যাত এটা সাংস্কৃতিক এজন নেতা হিচাপে আৰু তাৰোপৰিও আমাৰ শোণিতপুৰ বা তেজপুৰত আপোনালোকে জানে যে সংস্কৃতিৰ কেন্দ্ৰ একদম মহাভাৰতৰ যুগৰ পৰাই সংস্কৃতিৰ কেন্দ্ৰ ইয়াতে আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ইয়াতেই কৰ্মবিলাক সমাপন হৈছে আপোনালোকৰ ইয়াতেই আমাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা থাকি এই গোটেই অসমবাসীলৈ কিমানখিনি মৰম দিছে গতিকে সেই ঐতিহ্যবিলাক ইয়াত আছে আপোনালোকে জানিব ইয়াত সমস্ত শোণিতপুৰবাসী ৰাইজ বা বিশ্বনাথবাসী ৰাইজ বা ইয়াত চতিয়াবাসী ৰাইজ আপোনালোকে নিজৰ স্থানখিনিৰ গৰিমা নিশ্চয়কৈ ৰাখিব লাগিব আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘ এইটো এটা মহান অনুষ্ঠান জাতীয় অনুষ্ঠান এই অনুষ্ঠানৰ যে গৰিমা আৰু মহত্ব তাৰ যোগেৰে গুৰুজনাৰ বাণীবিলাক গোটেই বিশ্বত বিয়পি যাব গতিকে এই সংঘৰ গৰিমা আৰু মহত্ব গুৰুজনাৰ গৰিমা আৰু আপোনাসকলৰ এই তেজপুৰ বা শোণিতপুৰৰ গৰিমা আপোনাসকলে ইয়াত এই অধিৱেশনৰ যোগেৰে বিশ্ববাসীক অৱগত কৰিব পাৰিব চাৰিওফালে আমি আশা কৰিছোঁ এটা সৰ্বাংগ সুন্দৰ অধিৱেশন ইয়াত সমাপন হ'ব আৰু সকলোৰে সহযোগে আমি পাম